হেল্ল' ফ্ৰেণ্ডছ, প্ৰয়াস ইউটিউব চেনেললৈ মই মৌচুমে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে ক্লাছ 12ৰ ফ্লেমিংগো নামৰ যিখন টেক্সট বুক আছে তাৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ দ্য লাষ্ট লেছন। আৰু এই পাঠটি ৰচনা কৰিছে এলফনছ ডট নামৰ এগৰাকী ফৰাচী লেখকে। পাঠটো যিহেতু কিছু দীঘলীয়া হোৱা হেতুকে মই ইয়াক কেইবাটাও পাৰ্টত ভাগ কৰিব বিচাৰিছোঁ। আৰু আজি মই মাত্ৰ কেৱল ইয়াৰ এটা ইন্ট্ৰডাকশ্যন পাৰ্টহে তোমালোকৰ আগত দাঙি ধৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পইণ্ট ৱাইজ শ্বৰ্ট চামাৰী তাৰ লগতে ডিটেইল এক্সপ্লেনেশ্যন তোমালোকৰ আগত দাঙি ধৰিম। আশা কৰোঁ সকলোৱে মোৰ এই পাঠটি আদৰি ল'ব। হিয়াৰ উই গো। যে প্ৰথমে মই তোমালোকৰ আগত ৰাইটাৰগৰাকী অৰ্থাৎ এলফনছ ডটৰ বিষয়ে এটা চমু আলোচনা আগবঢ়াব বিচাৰিছোঁ। তোমালোকে সকলোৱে নিশ্চয় দেখা পাইছা যে মই প্ৰথমে কৰিব বিচাৰিছোঁ এবাউট দ্য অথৰ হিচাপে। এলফনছ ডট তেখেতৰ জন্ম হৈছিল মে' 13 তাৰিখে 1840 চনত আৰু তেওঁৰ জন্মস্থান হৈছিল ফ্ৰান্সত। আৰু তেখেতে 1897 চনত পেৰিছ নামৰ ঠাইত ডিচেম্বৰ 16 তাৰিখে মৃত্যুবৰণ কৰিছিল। তেখেত এগৰাকী ফ্ৰেঞ্চ নভেলিষ্ট, উপন্যাসিক, শ্বৰ্ট ষ্টৰী ৰাইটাৰ, চুটিগল্প লিখক আৰু তাৰ লগতে হি ৱাজ অলছ' এ জাৰ্নেলিষ্ট। তেওঁ এজন সাংবাদিক হিচাপেও কৰ্মৰত আছিল। আৰু তেওঁৰ বিষয়ে আমি যেতিয়া আৰু আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাইছোঁ যে তেওঁ শৈশৱটো এটা ডিপ্ৰেছিং আছিল বুলি আমি জানিব পাৰিছোঁ। অৰ্থাৎ তেওঁ শৈশৱকালত এটা খুব কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। যে কিয়নো তেওঁ শৈশৱত অতি কষ্টেৰে অতি দুখৰ মাজেৰে জীৱন অতিবাহিত কৰিব লাগিছিল, যে তাৰ মূল কাৰণটো হৈছে যে তেওঁৰ দেউতাক যিজন আছিল এজন চিল্ক মেনুফেকচাৰাৰ, যে তেওঁ জীৱনত কেৱল দুৰ্ভাগ্য আৰু কেৱল অসফলতাহে দেখা পাইছিল। সেয়েহে হয়তো দেউতাকে তেওঁৰ বাবে বা তেওঁলোকৰ ল'ৰা ছোৱালীকেইজনৰ কাৰণে প্ৰয়োজনীয় যিবিলাক আহিলা বা তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় যিবিলাক বস্তু পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্য বিভিন্ন দিশত হওক হয়তো দেউতাকে তেওঁক দিব পৰা নাছিল। কিন্তু সেইদৰেই যিহেতু তেখেত এজন যথেষ্ট মেধা ছাত্ৰ আছিল, গতিকে তেওঁ নিজ মেধা গুণৰ বলতে ৰাইজ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছতে আমি জানিব পাৰিছোঁ যে এলফনছ ডট নামৰ ৰাইটাৰগৰাকীয়ে প্ৰথমে শিক্ষকতা বৃত্তি লৈছিল। ষ্টাৰ্টছ হিজ কেৰিয়াৰ এজ এ টিচাৰ। আমি তাৰপিছতে তেখেতৰ বিষয়ে আৰু জানিব পাৰিছোঁ যে এজ এ ৰাইটাৰ হি পৰ্ট্ৰেইজ হিউমেন ইম'শ্যন ইন ৰিয়েলিষ্টিক মেনাৰ। যে হয়, তেওঁ যিবিলাক ৰচনা লিখিছিল তাৰ এটা মূল বিষয়বস্তু হৈছে যে হি পৰ্ট্ৰেইজ হিউমেন ইম'শ্যন ইন ৰিয়েলিষ্টিক মেনাৰ। যে তেওঁ মানুহৰ আৱেগ অনুভূতিবিলাকক খুব বাস্তৱ ধৰ্মিতাৰে প্ৰকাশ কৰিব পাৰিছিল। সেয়া তেওঁৰ আটাইতকৈ ডাঙৰ গুণ আছিল। আৰু দ্বিতীয়তে যে ষ্টৰিজ হেভ চেন্স অফ অট'বায়'গ্ৰাফিকেল এলিমেণ্টছ। আৰু তেওঁ যিবিলাক ৰচনা লিখিছিল সেই ৰচনাবিলাকত তেওঁ আত্মজীৱনীমূলক কিছু আমি ধাৰণা দেখিবলৈ পাওঁ। এয়াই আছিল তেখেতৰ বিষয়ে আমাৰ এটা চমু বিৱৰণী। আৰু লগতে আমি তেখেতৰ দ্বাৰা ৰচিত হোৱা কেইখনমান বিশেষ আমি গ্ৰন্থৰ নাম উল্লেখ কৰিছোঁ। যে সেয়াৰ নাম হৈছে লেজ এম'ৰেজ, লা বেলি নেভাৰ নেইজ, লিটল গুড ফৰ নাথিং, দ্য টেৰেন অফ টাৰাস্কান, ৰবাৰ্ট হেলমণ্ড। যে আমি তোমালোকে যদি মন কৰা প্ৰথম যি দুখন আমি গ্ৰন্থৰ নাম পাইছোঁ যে লেজ এম'ৰেজেছ, লা বেলি এণ্ড নেভাৰ নেইজ, এই দুখন নামটো আমাক অকণমান অদ্ভুত যেন লাগিছে। যে ইয়াক অদ্ভুত বুলি ক'বলৈ বিশেষ একো নাই, যিহেতু তেওঁ এগৰাকী ফৰাচী ৰাইটাৰ আছিল। গতিকে তেওঁ এই দুখন গ্ৰন্থ ফৰাচী ভাষাত ৰচনা কৰিছিল। সেয়েহে আমি এই গ্ৰন্থ দুখনৰ নাম ফৰাচী ভাষাতেই পঢ়িবলৈ পাইছোঁ। তো ইয়াৰ পিছতে আমি আলোচনা কৰিবলৈ লৈছোঁ এবাউট দ্য ষ্টৰী। আমি গল্পটোৰ বিষয়ে চমুকৈ দুই এটা কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যে প্ৰথমে মই তোমালোকক এটা পইণ্ট ৱাইজ দাঙি ধৰিছোঁ যে ষ্টৰীত মই তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে ইট ইজ এ ফ্ৰেঞ্চ শ্বৰ্ট ষ্টৰী। যে ফৰাচী ভাষাত ৰচিত হোৱা এটা চুটি গল্প আছিল। পিছলৈ এই গল্পটোক ফৰাচী ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছিল।
তাৰপিছতে মই উল্লেখ কৰিছোঁ যে ইট ইজ এ চেণ্টিমেণ্টেল একাউণ্ট এণ্ড হিষ্ট্ৰী বেছ, যে ই হৈছে কি আৱেগ জৰ্জৰিত এটি সুন্দৰ আলোচনা বা সুন্দৰ পাঠ, আৰু ই বহুখিনি পৰিমাণে হিষ্ট্ৰী বেছড। ইয়াত আমি এটা ঐতিহাসিক পটভূমি পঢ়িবলৈ পাম, বা ইয়াত আমি এটা ঐতিহাসিক পটভূমি কিছু দৃশ্য আমি দেখিবলৈ পাম। যে কেনেধৰণৰ ঐতিহাসিক পটভূমি আমি দেখিবলৈ পাম সেই বিষয়ে মই পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ আগত আলোচনা আগবঢ়াম। আৰু লগতে আমি আৰু এটা পইণ্ট আগবঢ়াইছোঁ যে ইট ইজ এ বিট অট'বায়'গ্ৰাফিকেল, যে হয় মই প্ৰথমেই ৰাইটাৰগৰাকীৰ বিষয়ে যেতিয়া আলোচনা কৰিবলৈ লৈছিলোঁ তেতিয়া মই এটা কথা তোমালোকৰ আগত দাঙি ধৰিছিলোঁ যে ষ্টৰিজ হেভ চেন্স অফ অট'বায়'গ্ৰাফিকেল এলিমেণ্টছ, আৰু এই গল্পটো দ্য লাষ্ট লেচন নামৰ এই গল্পটোতো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াতো আমি ৰাইটাৰগৰাকীয়ে তেওঁৰ আত্মজীৱনীমূলক কিছু কথা এই লেচনটোৰ জৰিয়তে আমাৰ আগত দাঙি ধৰিব বিচাৰিছে। তাৰপিছতে আমি আলোচনা কৰিবলৈ লৈছোঁ বেকগ্ৰাউণ্ড, অৰ্থাৎ মই অকণমান আগত তোমালোকৰ আগত দাঙি ধৰিছিলোঁ যে লেচনটোত এটা ঐতিহাসিক পটভূমি আছে বুলি পাইছোঁ, যাৰ সেই ঐতিহাসিক পটভূমিটো হৈছে ফ্ৰেংকো প্ৰুছিয়া ৱাৰ, আৰু এই যুদ্ধখন কেতিয়া হৈছিল 1870 পৰা 1871 চনত। যে এই যুদ্ধখন আচলতে কাৰ কাৰ মাজত হৈছিল, ফ্ৰান্স আৰু প্ৰুছিয়ানসকলৰ মাজত। প্ৰুছিয়ানছ বুলি কোৱাৰ লগে লগে আমি কোনবিলাকৰ কথা বুজাইছোঁ, জাৰ্মানী, পলেণ্ড আৰু পাৰ্টছ অফ অষ্ট্ৰিয়া, এই তিনিওটা নেশ্যন লগ হৈ এটা জাতি গঠন হৈছিল বা এটা দল গঠন হৈছিল, আৰু সেই দলটোকে আমি প্ৰুছিয়া বুলি কওঁ। আৰু এই প্ৰুছিয়া দলটোৰ নেতৃত্ব লৈছিল কোনে, অটো ভন বিছমাৰ্ক নামৰ সেনাধ্যক্ষজনে। এই যুদ্ধখনৰ ফলত বা ইয়াৰ যুদ্ধখনৰ ফলাফল কি হৈছিল সেই কথাবিলাক মই পৰৱৰ্তীটো পাৰ্টটোত আলোচনা কৰিছোঁ, যে ইয়াক মই নাম দিছোঁ ৰিজাল্টছ বুলি। যে ইয়াত চোৱা তোমালোকৰ আগত কি ধৰণে মই দাঙি দিছোঁ যে ফ্ৰান্স ইজ ডিফিটেড, এই যুদ্ধখনত অৰ্থাৎ ফ্ৰেংকো প্ৰুছিয়া ৱাৰখনত ফৰাচীসকল যুদ্ধত পৰাস্ত হৈছিল বা পৰাজয় বৰণ কৰিছিল, আৰু ফলস্বৰূপে Alsace and Lorraine, two border districts of France, have gone under German territory, আৰু ফলশ্ৰুতিত জাৰ্মানীসকলে যে ফৰাচীৰ দুখন বৰ্ডাৰ ডিষ্ট্ৰিক্ট সীমান্তৱৰ্তী দুখন জিলা যাৰ নাম আছিল আলছাক এণ্ড লৰেইন, এই দুখন তেওঁলোকে নিজৰ অধীনলৈ আনিছিল। আৰু তাৰপিছতেই জাৰ্মান puts an order to the schools of Alsace and Lorraine, আৰু যিহেতু আলছাক আৰু লৰেইন জাৰ্মানীৰ অধীনলৈ আহিছিল তেতিয়া জাৰ্মানীসকলে সেই স্কুলবিলাকলৈ আলছাক আৰু লৰেইনৰ যিকেইখন স্কুল আছিল সেই স্কুলকেইখনলৈ কিছুমান অৰ্ডাৰ আদেশ জাৰি কৰিছিল, যে সেই অৰ্ডাৰটো কি আছিল, the German would be the medium of instruction from the next day, যে সেই স্কুলবিলাকত যিহেতু তাৰ আগলৈকে স্কুলবিলাক বা সেই অঞ্চলবিলাক যিহেতু ফৰাচীৰ অধীনত আছিল আৰু বৰ্তমান ফৰাচীসকলৰ পৰা জাৰ্মানীসকলে অধিগ্ৰহণ কৰিছিল, আৰু সেয়েহে এই স্কুলবিলাকত ফৰাচী ভাষাৰ পৰিৱৰ্তে তাত জাৰ্মানী ভাষাটোহে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে দাঙি ধৰা হ'ব। হেন্স ইট ইজ দ্য লাষ্ট লেচন অফ ফ্ৰান্স, আৰু সেইকাৰণে সেইদিনাখনেই আছিল বিদ্যালয়বিলাকত শিক্ষা দিব লগা শেষৰটো ফৰাচী ভাষাৰ অধ্যায়। এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে কিয় আমাক ৰাইটাৰগৰাকীয়ে দ্য লাষ্ট লেচন বুলি আমাক পাঠটোৰ নাম দিছে। তেনেহ'লে আমি যদি চমুকৈ ক'বলৈ যাওঁ তেনেহ'লে তাৰ উত্তৰটো আমি এই ধৰণে দিব লাগিব যে যিহেতু ফৰাচীসকল যুদ্ধত পৰাস্ত হৈছিল আৰু জাৰ্মানীসকলে ফৰাচীৰ দুখন সীমান্তৱৰ্তী জিলা আলছাক আৰু লৰেইনত এটা নতুন নীতি বা নতুন আদেশ জাৰি কৰিছিল, যিটো আদেশত স্পষ্টভাৱে উল্লেখ আছিল যে তাত থকা যিবিলাক বিদ্যালয় আছিল সেই বিদ্যালয়বিলাকত জাৰ্মানী ভাষাৰহে প্ৰচলন হ'ব লাগিব, আৰু সেয়েহে সেইদিনাখনেই আছিল বিদ্যালয়বিলাকত পঢ়াবলৈ লোৱা শেষৰটি ফৰাচী ভাষাৰ অধ্যায়। ইয়াৰ পিছতে আমি আলোচনা কৰিব লৈছোঁ ছেটিং। আচলতে ছেটিং বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ যে ক'ত ক'ত আচলতে আমাৰ ঘটনাবিলাক ঘটিছিল তাৰ এটা বিৱৰণী আমাক ৰাইটাৰগৰাকীয়ে দিব বিচাৰিছিল। ইয়াত ছেটিং ক'ত হৈছিল, যেন এন এলিমেণ্টেৰী স্কুল অফ আলছাকৰ এখন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত এই গোটেই ঘটনাটো ঘটিছিল।
আৰু লগতে মই দুটামান পইণ্ট তোমালোকৰ আগত দাঙি ধৰিছোঁ যে বিদ্যালয়ত সাধাৰণতে কেনেধৰণৰ এটা পৰিৱেশ সাধাৰণতে বিৰাজ কৰে। প্ৰথমতে আমি জানিব পাৰিছোঁ যে ইউজুৱেল কমোশ্যন হিয়াৰ, যে আমি যেতিয়া বিদ্যালয়বিলাক চলি থকা দেখা পাওঁ তেতিয়াহ'লে তাত কি এটা ইউজুৱেল সাধাৰণতে আমি খুব এটা কোলাহলপূৰ্ণ পৰিৱেশ আমি শুনিবলৈ পাওঁ, যিবিলাক কোলাহল আমি সাধাৰণতে ৰাস্তাৰে গৈ থাকিলেই হয়তো আমি শুনিবলৈ পাওঁ। কিন্তু সেইদিনাখন যে লাষ্ট ফ্ৰেঞ্চ লেচনৰ দিনাখন কি হৈছিল, দ্য ডে ইজ চাইলেণ্ট লাইক ছানডে মৰ্ণিং। কিন্তু সেইদিনাখন গোটেই বিদ্যালয়খন, যদিও বিদ্যালয়খন চলি আছিল, বিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া চলি আছিল, তথাপিও বিদ্যালয়খন কিন্তু এটা ছানডে মৰ্ণিঙৰ নিচিনা, দেওবাৰৰ এটা ৰাতিপুৱাৰ নিচিনা পৰিৱেশ গঢ়ি উঠিছিল। সাধাৰণতে কি হৈছিল, দেওবাৰ দিনাখন স্কুলবিলাক বন্ধ থাকে আৰু সেইদিনাখনো গোটেই বিদ্যালয়, যদিও বিদ্যালয় চলি আছিল তথাপিও কিন্তু বিদ্যালয়ৰ পৰিৱেশটো কেনেকুৱা আছিল, সম্পূৰ্ণ চাইলেণ্ট হৈ আছিল, যেন কাহ পৰি জিন যোৱা এটা পৰিৱেশ। লগতে আমাক আৰু এটা পইণ্টৰ কথা ইয়াত উল্লেখ কৰিছে, ভিলেজাৰ্ছ অকুপাই দ্য বেক বেঞ্চেছ। আৰু সেইদিনাখন বিদ্যালয়ত এক আচৰিত পৰিৱেশৰ সৃষ্টি হৈছিল, কেৱল চাইলেণ্ট হৈ থকা নাছিল, তাৰ লগতে কি হৈছিল যে কিছুমান ভিলেজাৰ্ছ, গাঁৱলীয়া মানুহো সেইদিনা বিদ্যালয়লৈ আহিছিল আৰু তেওঁলোকে বিদ্যালয়ৰ বা শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চবিলাক তেওঁলোকে বহি আছিল। তেওঁলোক কিয় সেইদিনাখন স্কুললৈ আহিছিল, কিয় সেইদিনাখনে বেক বেঞ্চেছবিলাক অকুপাই কৰি আছিল, সেইবিলাক আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। তাৰপিছতে মই তোমালোকৰ আগত দাঙি ধৰিব বিচৰা নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হৈছে মেইন কেৰেক্টাৰ্ছ, যে আমি ইয়াত মুখ্য চৰিত্ৰ হিচাপে কোনকেইজন ব্যক্তিৰ কথা পঢ়িবলৈ পাম। প্ৰথমে আমি পঢ়িবলৈ পাম ফ্ৰান্স নামৰ এজন সৰু ল'ৰা। তেওঁৰ বিষয়ে মই কেইটামান পইণ্ট তোমালোকৰ আগত দাঙি ধৰিছোঁ, যে তেওঁ হৈছে দ্য নেৰেটৰ বা ফাৰ্ষ্ট পাৰ্চন নেৰেটিভ। গোটেই কাহিনীভাগ আমাক ফ্ৰান্সৰ দ্বাৰাই বৰ্ণনা কৰা হৈছে। হি ৱাজ এ স্কুল গোয়িং বয়, তেওঁ স্কুললৈ গৈ থকা এজন সৰু ল'ৰা আছিল। আমি প্ৰথমেই গম পাইছোঁ যে ছেটিং, যেতিয়া আমি পইণ্টটো পঢ়িছিলোঁ তাত আমি দেখা পাইছিলোঁ যে ইয়াত এখন এলিমেণ্টেৰী স্কুলৰ আমাৰ বৰ্ণনা দিয়া হৈছে আৰু ফ্ৰান্সো আছিল সেই স্কুলখনৰে এজন ছাত্ৰ। তেওঁৰ বয়স হয়তো 10 বছৰৰ আশে পাশে হ'ব। আমাক ইয়াত যদিও ৰাইটাৰগৰাকীয়ে তেখেতৰ বয়স কিমান তাক এটা আমাৰ স্পষ্টকৈ উল্লেখ কৰি দিয়া নাই। ফ্ৰান্স তেওঁ কি আছিল, যে হি অলৱেজ নেগলেক্টছ হিজ ষ্টাডিজ, তেওঁ পঢ়া শুনাত খুব কমকৈ মনোযোগ দিয়া এজন ল'ৰা আছিল। পৰাপক্ষত তেওঁ পঢ়া শুনাবিলাক কৰি খুব বেয়া পাইছিল। এণ্ড প্ৰেফাৰ্ছ আউটছাইড বিউটিজ, আৰু তেওঁ কেৱল কি কৰিছিল, বাহিৰা সৌন্দৰ্যবিলাক উপভোগ কৰিহে খুব বেছিকৈ আনন্দ পাইছিল। তেওঁ স্কুললৈ যোৱাৰ পৰিৱৰ্তে স্কুলৰ বাহিৰত বিভিন্ন ধৰণৰ খেল ধেমালি খেলি বা এনেকৈ তেওঁ দিনটো পাৰ কৰিবলৈহে বেছি ভাল পাইছিল। অন দ্য ডে হি পেইজ মোৰ এটেনশ্যন, কিন্তু সেইদিনা অৰ্থাৎ শেষৰ দিনাখন তেওঁ যেতিয়া স্কুললৈ গৈছিল, সেইদিনা তেওঁ স্কুলত খুব ভালদৰে মনোযোগ দি তেওঁৰ পঢ়িবলগীয়া পাঠবিলাক পঢ়িছিল। কিয়নো পঢ়িছিল, কাৰণ সেইদিনাই আছিল তেওঁলোকে ফৰাচী ভাষাত পঢ়িবলৈ লোৱা শেষৰটি পাঠ। আৰু সেইদিনাখন তেওঁ শিক্ষকজনৰ নাম এম হেমেল বা মছিয় হেমেল, তেওঁ ছাত্ৰ ছাত্ৰীসকলক যিবিলাক শিক্ষা দান কৰিছিল সেই শিক্ষাবিলাক তেওঁ খুব সুন্দৰকৈ আণ্ডাৰষ্টেণ্ডছ এভৰিথিং, খুব সুন্দৰকৈ তেওঁ বুজিব পাৰিছিল। এয়া আছিল ফ্ৰান্সৰ বিষয়ে আমাৰ এটা চমু টোকা। ইয়াক মই গোটেইখিনি কথা পইণ্ট ৱাইজ তোমালোকৰ আগত দাঙি ধৰিছোঁ। দ্বিতীয় ইম্পৰ্টেণ্ট কেৰেক্টাৰ হৈছে এম হেমেল। এম হেমেল ইজ দ্য প্ৰটাগনিষ্ট, অৰ্থাৎ চেণ্ট্ৰেল কেৰেক্টাৰ। তেওঁ গোটেই কাহিনীটোৰ মূল চৰিত্ৰ এম হেমেল, এণ্ড হি ৱাজ এ টিচাৰ বাই প্ৰফেশ্যন। আৰু লগতে আমি জানিব পাৰিছোঁ যে এন লিংগুৱাফিল, হি ৱাজ এ লিংগুৱাফিল, অৰ্থাৎ লিংগুৱাফিল মানে ওৱান হু লাভছ হিজ লেংগুৱেজ ভেৰি মাছ, যিজন ব্যক্তিয়ে নিজৰ মাতৃভাষা বা নিজৰ ভাষাটোক খুব ভাল পায় তেওঁকে লিংগুৱাফিল বুলি আমি জানিব পাৰিছোঁ বা আমাক সেইধৰণে কোৱা হৈছে। হি লিভছ উইথ হিজ ছিষ্টাৰ এটাচ্ড টু দ্য স্কুল, আৰু তেওঁ কাৰ সৈতে বসবাস কৰিছিল বুলি কোৱা হৈছে, তেওঁৰ এগৰাকী ভনীৰ সৈতে সেই বিদ্যালয়তে সংলগ্ন হৈ থকা এটি কোঠাত তেওঁ বসবাস কৰিছিল। দুয়োজন একেলগে বসবাস কৰিছিল। ছাৰ্ভছ 40 years এজ এ টিচাৰ ইন ডেট স্কুল, আৰু সেই এলিমেণ্টেৰী স্কুলখন আলচাক নামৰ জিলাখনত থকা সেই এলিমেণ্টেৰী স্কুলখনত তেওঁ যোৱা 40 বছৰ দিন ধৰি শিক্ষকতা কৰি আহিছিল।
তাৰপিছতে আমি জানিব পাৰিছোঁ তেওঁ নেচাৰটো, তেওঁৰ প্ৰকৃতি কি ধৰণৰ আছিল। হি ইজ ভেৰি ক্ৰুৱেল, ষ্ট্ৰিক্ট এণ্ড ইউজড হিজ আইৰণ ৰুলাৰ। তেওঁ নিষ্ঠুৰ প্ৰকৃতিৰ এজন ব্যক্তি আছিল, যথেষ্ট ষ্ট্ৰিক্ট আছিল, খুব নিয়ম নীতি বা শৃংখলাত থকা এজন বা ডিচিপ্লিনড এজন টিচাৰ আছিল বুলি আমি জানিব পাৰিছোঁ। আৰু লগতে ইউজড হিজ আইৰণ ৰুলাৰ, তেওঁ সততে তেওঁৰ যিডাল আইৰণ ৰুলাৰ বেট অৰ্থাৎ তেওঁ বেটডাল ব্যৱহাৰ কৰে বুলি আমি জানিব পাৰিছোঁ। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অমনোযোগিতা হৈছিল বা হয়তো তেওঁলোকে যেতিয়া পঢ়াবিলাক ভালদৰে কৰিব পৰা নাছিল, তেতিয়া শিক্ষকজনে নিশ্চয় তেওঁলোকক পানিছমেণ্ট প্ৰদান কৰিছিল। আচ্ছা, আমি আৰু এটা কথা কওঁ, মই যদিও ছাত্ৰ ছাত্ৰী বুলি উল্লেখ কৰিছোঁ, কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে সেই সময়ত স্ত্ৰী শিক্ষাৰ ইমান বেছি প্ৰচলন হোৱা নাছিল। হয়তো সেই স্কুলখনত যিখন স্কুলত ফ্ৰান্স নামৰ ল'ৰাজনে পঢ়ি আছিল, সেই স্কুলখনতো হয়তো সেই সময়ত স্ত্ৰী শিক্ষাৰ প্ৰচলন হোৱা নাছিল। লগতে আমি ক'ব পাৰোঁ শিক্ষকজনৰ কথা যে হি ইজ টিপিকেল কাইণ্ড অফ এ টিচাৰ। অন দ্যাট ডে হি পুটছ অন হিজ স্পেচিয়েল ড্ৰেছ। আৰু সেইদিনা অৰ্থাৎ শেষৰ দিনাখন, বিদ্যালয়ৰ শেষৰ দিনাখন তেওঁৰ থকা যিযোৰ স্পেচিয়েল ড্ৰেছ সেইযোৰ তেওঁ পৰিধান কৰি আহিছিল। আমাৰ স্পেচিয়েল ড্ৰেছযোৰ কেনেধৰণৰ আছিল আমি পিছৰ পৰ্যায়ত সেইবিলাক আলোচনা কৰিম। ডাজ নট স্কোল্ড ফ্ৰান্স ফৰ ইনএবিলিটি। আৰু তেওঁ কি কৰিছিল যে ফ্ৰান্সে নিজৰ পঢ়া শুনা অমনোযোগী হৈছিল বা তেওঁ নিজৰ অসমৰ্থতাৰ কাৰণে কিন্তু ফ্ৰান্সক সেইদিনা কোনো ধৰণৰ গালি গালাজ পৰা নাছিল। আমি সাধাৰণতে কি জানিব পাৰিছিলোঁ যে হি ইজ আ টিপিকেল কাইণ্ড অফ টিচাৰ। তেওঁ যথেষ্ট ষ্ট্ৰিক্ট আছিল আৰু তেওঁ সততে যদি ছাত্ৰ ছাত্ৰীয়ে কিবা ভুল কৰে বা নোৱাৰে তেওঁ সদায় পানিছমেণ্ট দিছিল। কিন্তু সেইদিনাখন ফ্ৰান্সে তেওঁৰ যিবিলাক হোমৱৰ্ক আছিল হোমৱৰ্কবিলাক কৰি অহা নাছিল, যাৰ কাৰণে ফ্ৰান্সে হয়তো গালি খাবলগীয়া এটা পানিছমেণ্ট পাব লাগিছিল, কিন্তু তেওঁ সেইদিনা তেনেধৰণৰ কোনো পানিছমেণ্ট পোৱা নাছিল। তাৰপিছতে আমি এটা নেক্সট আলোচনা কৰিবলৈ লৈছোঁ যে কনচিডাৰ্ছ ফ্ৰেঞ্চ দ্য মষ্ট বিউটিফুল লেংগুৱেজ এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ এণ্ড এডভাইজেছ টু গাৰ্ড ইট। যিহেতু এমহেমেল আমি প্ৰথমে উল্লেখ কৰিছোঁ যে হি ৱাজ এ লিংগুৱাফিল, অৰ্থাৎ তেওঁ নিজৰ ভাষাটোক ভাল পোৱা এজন ব্যক্তি আছিল। তেওঁ ফৰাচী ভাষাক কি বুলি কৈছিল, দ্য মষ্ট বিউটিফুল লেংগুৱেজ বুলি, আৰু লগতে দ্য মষ্ট লজিকেল লেংগুৱেজ বুলি তেওঁ উল্লেখ কৰিছিল। আৰু তাৰ লগতে তেওঁ সকলোকে এই ভাষাটোক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এটা আহ্বান বা তেওঁ এডভাইচ বা উপদেশ প্ৰদান কৰিছিল। ব্ৰিংছ নিউ কপিজ টু হিজ ষ্টুডেণ্টছ। আৰু সেইদিনা তেওঁ বিদ্যালয়লৈ কিছুমান নতুন নতুন কপিজ বহি লৈ আহিছিল। ৰাইটছ উইথ এ লাভ ফ্ৰান্স এট দ্য এণ্ড অফ দ্য ক্লাছ। আৰু ক্লাছৰ শেষত তেওঁ ভিভা লাভ ফ্ৰান্স বুলি বৰ্ডখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখিছিল, অৰ্থাৎ যাৰ মিনিং হৈছে লং লিভ ফ্ৰান্স, ফ্ৰান্স দীৰ্ঘজীৱী হওক, এই বুলি তেওঁ এটা ইম'শ্যনেল লাইন লিখি সেইদিনাৰ ক্লাছটো তেওঁ সামৰণি মাৰিছিল। যে এয়া আছিল এমহেমেলৰ বিষয়ে আমাৰ চমু এটা পৰিচয়। ইয়াৰ পিছতে আমি এই চেপ্টাৰটোত কেইজনমান মাইনৰ কেৰেক্টাৰ্ছ তেওঁলোকৰ বিষয়ে, গৌণ চৰিত্ৰৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তেওঁলোক হৈছে অ'ল হছৰ, ফৰ্মাৰ মেয়ৰ, ফৰ্মাৰ পোষ্টমাষ্টাৰ। যে আমি প্ৰথমে এটা কথা পঢ়িবলৈ পাইছিলোঁ যে সেইদিনা বিদ্যালয়ত কেইজনমান ভিলেজাৰ্ছ উপস্থিত আছিল, আৰু সেই ভিলেজাৰ্ছবিলাকৰ ভিতৰত কোনকেইজন ব্যক্তি আছিল, অ'ল হছৰ, ফৰ্মাৰ মেয়ৰ, ফৰ্মাৰ পোষ্টমাষ্টাৰ, এওঁলোক উপস্থিত আছিল। তেওঁলোক সেইদিনা বিদ্যালয়ত উপস্থিত থকাৰ মূল কাৰণ কি আছিল, ৰেচপেক্ট টু দ্য টিচাৰ। তেওঁলোকে শিক্ষকজনক, যিজন শিক্ষকে যোৱা 40 বছৰ দিন ধৰি সেই বিদ্যালয়খনত পাঠদান কৰি আছিল, তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছিল। লাভ এণ্ড পেট্ৰিয়টিজম। তেওঁলোক বিদ্যালয়ত উপস্থিত থকাৰ অন্য এটা কাৰণ আছিল যে তেওঁলোকৰ প্ৰেম আৰু যি দেশভক্তি আছিল, সেই দেশভক্তিটো প্ৰকাশ কৰিবৰ কাৰণেও তেওঁলোক সেইদিনা বিদ্যালয়ত উপস্থিত আছিল। যিহেতু সেই দিনাখনৰ পৰা
তেওঁলোকে কেতিয়াও নিজ ভাষাত কথা পাতিব নোৱাৰিব বা নিজ ভাষাটোক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। সেয়েহে তেওঁলোকে এই শেষৰ দিনাখনত তেওঁলোকে নিজ ৰাষ্ট্ৰখনৰ প্ৰতি বা তেওঁলোকে নিজৰ ভাষাটোৰ প্ৰতি যি শ্ৰদ্ধা বা যি ভক্তিভাৱ আছিল, সেই ভক্তিভাৱবিলাক প্ৰকাশ কৰিবলৈ বিদ্যালয়ত উপস্থিত আছিল। ফিল চৰি, আৰু লগতে তেওঁলোকক আমি খুব দুখ মনেৰে থকা যেন দেখিবলৈ পাম। যে কিয় দুখ মনেৰে তেওঁলোকে সেইদিনা বিদ্যালয়ৰ শেষৰ বেঞ্চবিলাকত আহি বহি আছিল, তাৰ আমি আলোচনা পৰৱৰ্তী পৰ্যায়ত কৰিম। যে থুলমূলকৈ মই তোমালোকক এটা কথাই কৈ ৰাখিছোঁ যে ফৰাচী বা এলচাকৰ যিসকল বাসিন্দা আছিল, তেওঁলোকে সদায় নিজৰ কামবিলাকক নেগলেক্ট কৰি আছিল, আৰু সেই নেগলেক্টৰ ফলস্বৰূপেই তেওঁলোকে নিজ ঠাইতে থাকি বা নিজ দেশতে থাকি নিজ ভাষাটোক সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল, বা নিজ ৰাষ্ট্ৰখনক তেওঁলোকে জাৰ্মানসকলৰ হাতৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল। সেয়েহে তেওঁলোকে অতি দুখ বা আৱেগত ভাগি পৰিছিল। ইয়াৰ পিছতে আমি আৰু এজন মাইনৰ কেৰেক্টাৰৰ কথা পঢ়িবলৈ পাম। তেখেত হৈছে ৱাটছাৰ। যে ৱাটছাৰটো কোন আছিল? যে হি ইজ এ ব্লেক স্মিথ। তেওঁ এজন কমাৰ আছিল। এণ্ড হি ইজ ভেৰি পেইনড এণ্ড ইম'চনেল। আৰু তেওঁৰ কেৰেক্টাৰটো আমাক ৰাইটাৰগৰাকীয়ে কি ধৰণে দাঙি ফুটাই ধৰিছে যে হি ইজ ভেৰি পেইন, তেওঁ খুব দুখত থকা আৰু খুব আৱেগত থকা বুলি আমি জানিবলৈ পাৰিছোঁ। যে এয়ে আছিল আমাৰ মূল আৰু মাইনৰ যিবিলাক কেৰেক্টাৰ, সেই কেৰেক্টাৰৰ বিষয়ে আমি চমু এটা আলোচনা আগবঢ়াইছোঁ। যে ইয়াৰ পিছতেই আমি এই চেপ্টাৰটোত পোৱা থিম, সেই থিমটোৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। যে প্ৰথমে থিম বুলি কোৱাৰ লগে লগে আমি ইয়াত কি পাওঁ? লিংগুইষ্টিক চভিনিজিম। লিংগুইষ্টিক চভিনিজিম মানে কি? লাভ এণ্ড প্ৰাইড অফ ওৱানছ অ'ন লেংগুৱেজ এণ্ড আইডেণ্টিটি। যে এই পাঠটোত আমি লাভ এণ্ড প্ৰাইড, ভালপোৱা বা প্ৰেম আৰু গৌৰৱৰ কথা পঢ়িবলৈ পাম। যে কাৰ গৌৰৱৰ কথা? অফ ওৱানছ অ'ন লেংগুৱেজ এণ্ড আইডেণ্টিটি। নিজৰ মাতৃভাষা আৰু লগতে নিজৰ পৰিচয়ৰ বিষয়ে আমি এটা ইয়াত কথা আলোচনা কৰিবলৈ পাম, বা ইয়াত মূল বিষয়বস্তু হিচাপে আমি পঢ়িবলৈ পাম, যাক লিংগুইষ্টিক চভিনিজিম বুলি কোৱা হয়। যিহেতু আমি জানিব পাৰিছিলোঁ যে ফৰাচীসকলে নিজ ঠাইতে জাৰ্মানীসকলৰ এতিয়া অধীনত থাকিবলগীয়া হৈছে। অৰ্থাৎ তেওঁলোকৰ নিজৰ ভাষা, তেওঁলোকৰ মান, তেওঁলোকৰ নিজ অহংকাৰ, তেওঁলোকৰ নিজ ঠাইখনক লৈ যি আছিল, সেইবিলাক এতিয়া সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ পৰিছিল। তেওঁলোকে নিজৰ ঠাইতে এতিয়া দাসত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। যে সেই বিষয়বস্তুটো আমাক ৰাইটাৰগৰাকীয়ে খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। যে দ্বিতীয়তে এটা আমাক থিম দাঙি ধৰিছে, যে থিম অফ এডুকেশ্যন। এটিটিউড টু দ্য টিচাৰ এণ্ড দ্য ষ্টুডেণ্টছৰ জৰিয়তে আমি এই থিম অফ এডুকেশ্যনটো খুব ভালদৰে পঢ়িবলৈ পাম, বা আমি খুব ভালদৰে জানিবলৈ পাম। আমি ইয়াত বিশেষকৈ এডুকেশ্যনৰ কথা ক'বলৈ গ'লে আমি জানো যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকজনেই হওক বা ষ্টুডেণ্টছবিলাকেই হওক, কোনো এজনেও নিজৰ কামবিলাক সুচাৰুৰূপে খুব ভালদৰে কৰা নাছিল। তেওঁলোকে সদায়েই নিজৰ পঢ়াক লৈ কেৱল নেগলেক্ট বা তেওঁলোকক সদায় লেগ বিহাইণ্ড কৰি আছিল, যাৰ কাৰণে তেওঁলোকে নিজ ঠাইতে থাকি বৰ্তমান নিজ ভাষাটোকে হেৰুৱাব লগা এটা অৱস্থা আহি পৰিছিল। তাৰপিছতে আমি অন্য এটা থিম হিচাপে পঢ়িবলৈ পাওঁ, থিম অফ ৱাৰ। যুদ্ধৰ বিভীষিকা, যুদ্ধৰ বিভৎস পৰিৱেশ, যে যুদ্ধই মানুহৰ জীৱনলৈ কেনেধৰণে বিপদৰ সন্মুখীন আনিব পাৰে, এই গোটেইবিলাক কথা আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম। আশা কৰিছোঁ এইখিনিলৈকে সকলোৱে কথাখিনি বুজিব পাৰিছা। তো ইয়াৰ পিছতে আমি টাইটেলটোৰ কথা পঢ়িবলৈ আগবাঢ়িছোঁ। যে টাইটেল অৰ্থাৎ শিৰোনাম, যিহেতু আমি এই চেপ্টাৰটোৰ নাম পাইছোঁ দ্য লাষ্ট লেচন। এটা কথা মন কৰিবা যে যেতিয়াই তোমালোকে টাইটেলত লাষ্ট শব্দটোৰ প্ৰয়োগ হোৱা দেখা পাবা বা ব্যৱহাৰ হোৱা দেখা পাবা, তেতিয়াহ'লে তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে লাষ্ট শব্দটোৰ জৰিয়তে ৰাইটাৰগৰাকীয়ে ইয়াত নিশ্চয় ছিৰিয়াছ এটা ছাবজেক্ট মেটাৰ দাঙি ধৰিব বিচাৰিছে, এটা ছিৰিয়াছ প্লটৰ কথা উল্লেখ কৰিব বিচাৰিছে, আৰু তাৰ লগতে টোন অৰ্থাৎ
কথা কোৱাৰ যিবিলাক ভংগী টোন সেই টোনটো যথেষ্ট চিৰিয়াছ হ'ব প্লট মানে কাহিনী ঠিক আছে যে ইয়াত আমি প্ৰত্যেকটো কথা ইয়াত আমি কোনো ধৰণৰ ক'বলৈ গ'লে কোনো ধৰণৰ কমিক চিন আমি দেখিবলৈ নাপাওঁ যে ইয়াত কেৱল মাত্ৰ এটা চিৰিয়াছ মুড পাম তাৰ লগতে কি হ'ব কিছুমান আৱেগিক মুহূৰ্তৰ কথা আমি ইয়াত আলোচনা কৰিবলৈ পাম বা আমি ইয়াত তেনেকুৱা ধৰণৰ দৃশ্যহে দেখিবলৈ পাম দ্বিতীয়তে যে লাষ্ট শব্দটোৰ জৰিয়তে বা লাষ্ট লেচনৰ জৰিয়তে আমি প্ৰক্ৰাষ্টিনেশ্যনৰ কথা জানিব পাৰিম অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে কেৱল নিজৰ কৰিবলগীয়া কামবিলাকক পিছুৱাই থাকে তাকে আমি প্ৰক্ৰাষ্টিনেশ্যনছ বুলি ক'ব পাৰোঁ ইয়াতো আমি এটা কথা পঢ়িবলৈ পাম বা এটা কথা আমি জানিব পাৰিম যে আলচাকবাসীসকলে সদায় নিজৰ কৰিবলগীয়া কামবিলাকক পিছুৱাই থাকে কাইলৈ কৰিম এই ধৰণে তেওঁলোকে সদায় কৈ থাকে যাৰ ফলত তেওঁলোকৰ কি হৈছে যে এতিয়া তেওঁলোকে নিজৰ স্বাধীনতাটোকে হেৰুৱাই পেলাবলগীয়া হৈছিল তেওঁলোকৰ যি কৰ্তব্য বা যি দায়িত্ব আছিল সেই দায়িত্ববিলাক পালনৰ ক্ষেত্ৰত তেওঁলোকে সদায় পিছ পৰি থাকে বা তেওঁলোকে কোনো দিনাখনে সেই কামবিলাকৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাছিল ইয়াকে আমি প্ৰক্ৰাষ্টিনেশ্যন বুলি ক'ব পাৰোঁ দ্বিতীয়তে টাইটেলটোৰ জৰিয়তে আমি পেট্ৰিয়টিজমৰ কথা পঢ়িবলৈ পাম দেশভক্তিৰ কথা আমি পঢ়িবলৈ পাইছোঁ ঠিক আছে আমি এই দেশভক্তিৰ কথাটো ভিভে লা ফ্ৰান্স যেতিয়া এম হেমেলে স্কুল ছুটিৰ সময়ত শেষৰ বাক্যটো ব্লেকবোৰ্ডত লিখিছিল ভিভে লা ফ্ৰান্স সেই বাক্যটোৰ জৰিয়তে আমি পেট্ৰিয়টিজম বা দেশপ্ৰেম ভাৱটো দেখিবলৈ পাম তাৰ লগতে আমি মেছেজ মই প্ৰথমে মেছেজৰ কথাটোকে ক'ব বিচাৰিছোঁ যে এই চেপ্টাৰটোত আমি এটা বিশেষ মেছেজ এটা বাৰ্তা আমালৈ ৰাইটাৰগৰাকীয়ে দিব বিচাৰিছে সেই বাৰ্তাটো কি হৈছে যে উই শুড লাভ আৱাৰ মাদাৰ টাং যে আমি নিজৰ মাতৃভাষা সদায় ভাল পাব লাগে যদিহে আমি নিজৰ মাতৃভাষাটোক ভাল নাপাওঁ যদিহে আমি নিজৰ মাতৃভাষাটোক সন্মান নকৰোঁ তেনেহ'লে আমি নিজ ঠাইতে নিজৰ ভাষাটোক হেৰুৱাবলগীয়া এক পৰিস্থিতিৰ উদ্ভাৱন হোৱাটো স্বাভাৱিক বুলি ক'ব পাৰোঁ এই চেপ্টাৰটোত আমি সেই কথাটোকে বাৰে বাৰে প্ৰতিপন্ন হোৱা দেখিবলৈ পাইছোঁ নিজৰ ভাষাটোক সন্মান নকৰাৰ কাৰণে ফৰাচীসকলে বৰ্তমান অন্য এটা ভাষাক নিজ ভাষা হিচাপে আনিবলগীয়া হৈছে বা নিজ ভাষা হিচাপে ব্যৱহাৰ কৰিবলগীয়া এটা পৰ্যায় আহি পৰিছে চ' ইয়াৰ লগতে আমি আৰু এটা কথা এতিয়া আলোচনা কৰিবলৈ লৈছোঁ যে কনফিউজিং ৱৰ্ডছ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে চেপ্টাৰটো পঢ়িছা ঘৰত তেতিয়াহ'লে দেখা পাবা যে ইয়াত একে উচ্চাৰণৰ আমি তিনিটা শব্দ প্ৰয়োগ হোৱা দেখিবলৈ পাইছোঁ নম্বৰ 1 ফ্ৰান্স নম্বৰ 2 ফ্ৰান্স নম্বৰ 3 ফ্ৰেঞ্চ চ' ফ্ৰান্স বুলি কোৱাৰ লগে লগে আমি কি পাম যে সেই সৰু ল'ৰাজন যিজন ল'ৰা আমাক ইয়াত ফাৰ্ষ্ট পাৰ্চন নেৰেটিভ বুলি আমি জানিবলৈ পাইছোঁ সেই ল'ৰাজনৰ কথা বুজোৱা হৈছে আকৌ FRANCE ফ্ৰান্স মানে দ্য নেশ্যন দেশখনৰ কথা আমাক কোৱা হৈছে আৰু তাৰপিছতে FRENCH ফ্ৰেঞ্চ বুলি যেতিয়া আমাক কোৱা হৈছে তাৰ অৰ্থ হৈছে লেংগুৱেজ ভাষাটোৰ কথা বুজোৱা হৈছে The language of France is called French. ঠিক আছে আজি আমি আলোচনাটো ইমানতে সামৰণি মাৰিছোঁ আজি মাত্ৰ মই তোমালোকৰ আগত কেৱল এটা ইন্ট্ৰডাকশ্যনহে দাঙি ধৰিব বিচাৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ এটা ডিটেইল চামাৰি তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিম আৰু লগতে এইখিনিতে তোমালোকক এটা কথা মই জনাব বিচাৰিছোঁ যদি মই তোমালোকক এইমাত্ৰ দাঙি ধৰা আলোচনাতে কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা মই মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে ইয়াত মোৰ কণ্টেক্ট নম্বৰো তোমালোকৰ আগত দাঙি ধৰিম যদিহে তোমালোকৰ কিবা কথাত কনফিউজ থাকে তেতিয়াহ'লে মোক মেছেজ কৰিব পাৰিবা বা তোমালোকে মোক ফোন যোগেও গোটেই কথাবিলাক সুধিব পাৰিবা মই নিশ্চয় তোমালোকক সহায় কৰিম ঠিক আছে আজিলৈ তেনেহ'লে এৰিছোঁ পৰৱৰ্তী সময়ত আকৌ লগ পাম থেংক ইউ